অনাগত আগতো আহিছিলো দপথাৰ মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা কমিটি দপথাৰ গাঁৱৰ ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি আহিছিলো ইয়াতে কাকপথাৰ যি শিক্ষা প্ৰাথমিক কেন্দ্ৰ খণ্ড প্ৰাথমিক শিক্ষা কেন্দ্ৰ ইয়াতে যিজন বিইও ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ নামৰ যিজন অফিচাৰ থাকে ইয়াতে সেই অফিচাৰজনক কৈছিলো দপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ যি প্ৰধান শিক্ষক সেই পবিত্ৰ চাংমাইক আমাৰ সেই দপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা গাঁৱৰ ৰাইজ সেই দপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক পৰিচালনা কমিটি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে তাৰ পৰা ট্ৰেন্সফাৰ বিচাৰিছিলে তেখেতৰ যি দুৰ্নীতি ইয়াৰ পূৰ্বতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈ থোৱা আছে তেখেতৰ যি বদমাচি দেলালি কামবিলাক আৰু আমি ইয়াতে যি কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা কেন্দ্ৰ ইয়াতে আমি স্মাৰক পত্ৰ এখন দিছিলো তাতে আমি 3টা দাবী জনাইছিলো সেই দাবীকেইটা আমাক ইদিনাখনো কয় আমি ইয়াতে 4-5-6 দিন আহিছো ইয়াতে আমাক ইদিনাখনো কয় 3 দিনৰ পিছত আহিবা সিদিনাখনো কয় 3 দিনৰ পিছত আহিবা আমি আহি ভাগৰি গৈছোগে গাঁৱৰ ৰাইজ ভাগৰি গৈছে পৰিচালনা কমিটি ভাগৰি গৈছে ছাত্ৰ মুক্তি ল'ৰাকেইটা ভাগৰি গৈছে ইয়াতে আহি যিজন ইয়াতে বিইও যিজন ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ইয়াৰে যি বদমাছ ইয়াতে আমি আজি ইয়াতে মাতিছো তেখেতৰ তিনিচুকীয়াত কিবা মিটিং আছে বুলি পলাইছে এতিয়া আমি যি কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা কেন্দ্ৰ এইটো আমি আজি তলা লগাই দিছো আমাৰ যি দাবী আমাৰ স্মাৰক পত্ৰত দিয়া আছে 3টা দাবী আমাৰ এই দাবীকেইটা যদি এই বিইও ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ এইজনে যদি আমাৰ দাবীকেইটা অনাগত দিনত অতি সোনকালে পূৰণ কৰি দিব নোৱাৰে তেন্তে কিন্তু কিমান দিনলৈকে এইটো তলাটোতে বন্ধ হৈ থাকিব এই অফিচটো সেয়া কিন্তু আমি নিজেই নাজানো ইয়াতে যদি আমাক যদি জবাব নিদিয়ে আমি ইয়াতে 2 ঘণ্টা থাকিম এই অফিচটোৰ আগতে আমাক যদি কোনো একো আমাক জবাব নিদিয়ে তেন্তে কিন্তু আমি ৰাজপথত বহি দিম ইয়াৰ কাৰণে কিন্তু আমি কিন্তু জবাবদিহি নহয় ইয়াৰ কাৰণে এই কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা কেন্দ্ৰ যিজন বিইও সেইজন দায়ী হ'ব